हेलो एवरीवन वेलकम बैक टू माय चैनल और मोर अइन एटा भिडिओ आपनालोक स्वागतम जानाइছো और बहुत दिन हल भिडिओ सिडिओ दिया नाइ तो ताके भाबिलो आज खरक एटा ब्लग बनाइ दिउ तो आज मैं जाब ओলাই আছে এজেগাত মানে ৰেলীত তো বাইক লৈ এতিয়া যাওঁ গৈ পেলাই টিকন লওঁ নহলে মোৰ দেৰি হৈ যাব তো বলক গৈ থাকোঁ তো এতিয়া চাব পাৰে গোটেই মানুহখিনি জমা হৈ আছে আৰু লাহে লাহেকৈ আহি আছে আৰু এনেকৈ আহি থাকিব তো সব জমা হৈ যোৱাৰ পিছত আমি ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাম তো সেইকাৰণে ৰখি আছোঁ আমি গোটেইখিনি ইয়াত তো চাওক মোৰ লগৰকেইটাও আহি গ'ল ইয়াৰ লগৰকেইটাও এতিয়া পতাকা বান্ধি আছে বাইকত তো ইয়াৰ পৰা আমি গোটেইখিনি ওলাই যাম তো গোটেইখিনি অহাৰ লগে লগে তো দেখা পাইছে আমি গোটেইখিনি ওলাই আহিলোঁ তো গোটেইখিনি চাওক তো ধুনীয়াকৈ গৈ আছে আৰু মোৰ পতাকাখন ইয়াত ধুনীয়াকৈ উৰি গৈ আছে তো আগত বেছি মানুহ নাই আৰু আগত গৈ আমি পাম আৰু বহুত মানুহ য'ত তেল ভৰাই আছে তো সেইখিনি দৃশ্য আপোনালোকক দেখাম তো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে নাপাহৰে আৰু যিহেতু মই আপোনালোকক কৈছিলোঁ যে বহুত ভিৰ হ'ব আৰু বহুত ভিৰ সঁচাকৈ বহুতেই ভিৰ হৈছে তেল ভৰাই গৈ আছে আৰু আহিও আছে তথাপিও ভিৰ খালী হোৱা নাই আমি বহুত টাইম ৰখাৰ পিছতো এতিয়ালৈকে চাওক আমি মানে তেল ভৰাবলৈ অলপো চান্স পোৱা নাই আৰু মোৰ লগৰকেইটা ৰখি আছে মোৰ বাইকখন মোৰ লগৰটোক দি থোৱা আছে আৰু লাহে লাহে কৰি যেন মোৰ বাইকখনত তেল ভৰাবলৈ চান্সটো পালোঁ আমি আৰু আমি তাত তেল ভৰাই আহি এতিয়া চাওক আমি ৰাস্তাত পূৰা লাইনকৈ এশাৰীকৈ লাইন হৈ দিলোঁ আৰু পূৰা গান বাজি আছে তো গানটো আপোনালোকে এনজয় কৰক আৰু লগতে চাওক বহুতে নতুন স্কুটি পাইছে তো চবৰে দেউতাকহঁত আহিছে আৰু স্কুটি নিজৰ ঘৰলৈ লৈ গৈ আছে নতুন স্কুটি এইবোৰ তো চাওক আপোনালোকে ওলাব পালে যাম ৰ না ওলাবলৈ পোৱা নাই না মেইন কথা এই চাওক না এইবিলাক গৈ আছে ওলাই আহিলে এইবিলাক তো গেছ আমাৰ বাইক ৰেলি আকৌ ষ্টাৰ্ট হ'ব আৰু চাওক মোৰ লগৰটোৱে বাইক পূৰা দবাই আছে মানে যাবলৈকে আমি এতিয়া যিহেতু আমাৰ MLA ছাৰ আহি পাইছে তো MLA ছাৰ আহি পোৱাৰ লগে লগে আমি গোটেইখিনি ওলাই যাম তো সেয়া দেখা পাই আছে থাৰ আছে ইন'ভা আছে তো তাতে আহিছে আমাৰ মৰমৰ MLA ছাৰ তো আমি এতিয়া লাহেকৈ গোটেইখিনি ওলাই যাম MLA ছাৰো আমাৰ লগত বাইকত যাব অলপমান জুম কৰি দিছোঁ কিন্তু দেখা পোৱা নাই ইমান ভালকৈ কাৰণ মই বাইকত আহি বহি ল'লোঁ সেইকাৰণে ভালকৈ দেখা পোৱা নাই তো এতিয়া আমি গোটেইখিনি যাম তো বলক গৈ থাকোঁ আৰু চাওক ইয়াত গোটেইখিনি হ'ল এয়া এক চাইডে খালী হৈ গ'ল আৰু ইয়াত পূৰা গৈ আছে ভিৰ আমি লাহেকৈ পিছ চাইডে যাম বুলি ভাবিছোঁ লগৰখিনি তো এইখিনি মোৰ লগৰ আৰু আছিলে বাকী লগৰখিনি সিহঁত ঘৰত গ'ল কাৰণ কিবা কাম আছিলে কাৰোবাৰ ডিউটি আছিলে আৰু এয়া চাওক পূৰা বাইক ৰেলি আহি আছে আগত বহুতখিনি গ'ল এইখিনি পিছৰখিনি মই মাজৰ পৰাহে ভিডিঅ'টো ষ্টাৰ্টিং কৰিলোঁ তো এয়া চাব পাৰে কি ধুনীয়াকৈ বাইক ৰেলি আহি আছে নিজৰ লাইনত আৰু অকল বাইক নহয় আমাৰ পিছ চাইডে চাৰিচকীয়া গাড়ীও আহি আছে তো সেয়াও আহি পাব এতিয়া লাহেকৈ তো এয়া চাওক পূৰা বাইকৰ ৰেলি প্ৰথম এইটো বাইকৰ ৰেলি গৈ আছে
আৰু আমাক ইমানেই ভোক লাগিলে যে আমি চিধা আহি খিচিৰি খাবলৈ সোমাই গ'লোঁ কাৰণ আমি বেছি সময় ৰখি নাথাকিলোঁ কাৰণ ভোকতে অৱস্থা বেয়া হোৱাৰ কাৰণে আমি লগৰখিনি আহি খিচিৰি খাই দিলোঁ। মই নহয় বিকি তো দেখা পাইছে এতিয়া মই ঘৰত আছোঁ মানে আহি গ'লোঁ। তাৰপৰা খিচিৰিটো খাই কি আমি ভাবিছিলোঁ বেলেগ কিবা হ'ব, কিন্তু খিচিৰিয়ে হ'ল। সেইকাৰণে খাই বৈ আমি লগৰকেইটা গুচি আহিলোঁ আৰু গুচি আহি দেখা পাইছোঁ যে ঘৰত দেউতাই ৱাটাৰ ছাপ্লাইটো চলাই থৈছে। তো বলক অলপ চাওঁগৈ। নাই দিয়া আৰু ৰাস্তাৰ পৰা চালে মানে ৱাটাৰ ছাপ্লাইটো বহুত ধুনীয়া দেখা পায়। তো সেইকাৰণে আপোনালোকক মই ৰাস্তাৰ পৰা দেখাবলৈ আহিলোঁ। চাওক কিমান ধুনীয়া দেখিছে ৱাটাৰ ছাপ্লাইটো। আৰু লগতে ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে নাপাহৰে, আৰু মোৰ ফেচবুক পেজটো যাতে ফ'ল' কৰিব নাপাহৰে আপোনালোকে। তো থেংক ইউ এভৰিৱান। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যাতে বেছি দীঘল নকৰোঁ ভিডিঅ'টো।